প্ৰথমে মই আজি সংবাদমেললৈ প্ৰতিগৰাকী সন্মানীয় সাংবাদিকলৈ স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। আজি সংবাদমেলৰ মূল বিষয়টো হৈছে আপোনালোকে সকলোৱে অৱগত হৈছে যে ৰহমৰীয়া যিটো গৰাখহনীয়া পুনৰবাৰ এবাৰ বিধ্বংসী ৰূপত আকৌ খহনীয়া আৰম্ভ হৈছে, যি খহনীয়াৰ ফলত ৰহমৰীয়াত এতিয়া এটা আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাতি মানুহ বাহিৰত থাকিবলগীয়া হৈছে, ৰাতি প্ৰতিবাদমুখৰ হৈ আছে ৰহমৰীয়া অঞ্চলটো। গতিকে তাক সেই ক্ষেত্ৰত কিছু কথা অৱগত কৰিবৰ বাবে মই আজি এই সংবাদমেলখন আয়োজন কৰিছোঁ। আমাৰ সমষ্টি আচলতে এইটো এটা এতিয়াই নহয়, আজি 50 বছৰ আগৰ পৰাই এইটো এটা খুব মূল সমস্যা হিচাপে পৰিগণিত হৈ আহিছে। যিহেতু ৰহমৰীয়া এটা বৃহৎ অঞ্চল আছিলে, সকলোৱে জানিব ৰহমৰীয়া প্ৰায় 40খনমান গাঁও এই খহনীয়াত জাহ গৈছে ইতিমধ্যেই। প্ৰায় 8খনমান বিদ্যালয়, এখন আৰক্ষী থানা, এটা PWD পথ, 6খনকৈ চাহ বাগিচাকে লৈ প্ৰায় 23,000 বিঘা মাটি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। প্ৰায় 2000টা পৰিয়াল নিজৰ মাটি ভেটি এৰি অন্য ঠাইলৈ প্ৰব্ৰজিত হ'বলগীয়া হ'ল। সেই ইতিহাস সকলোৱে জানে। আমাৰ এই অঞ্চলৰ সাংবাদিকসকলে সময়ে সময়ে তাৰ ওপৰত বাতৰি প্ৰকাশ কৰি আহিছে। আৰু সেই খহনীয়াৰ প্ৰতিৰোধ কৰিবৰ বাবেই আজি প্ৰায় 2টা দশকৰ পূৰ্বেই এটা মঞ্চ গঠন কৰা হৈছিল, ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ। আৰু সেই সংগ্ৰামী মঞ্চই প্ৰায় 2টা দশক ধৰি বিভিন্ন ধৰণে আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছে। আৰু সেই আন্দোলনৰ কাৰ্যসূচীৰ ফলত বলু গোহাঁই নামৰ এজন সংগ্ৰামী নেতাও শ্বহীদ হৈছে, সেই কথা সকলোৱে জ্ঞাত। আৰু বৰ্তমান সময়ত এই খহনীয়াটোৰ ওপৰত যি ধৰণে চৰকাৰে অনুদান টকা আবণ্টন কৰিছিলে, সেই টকাসমূহ কেনেধৰণে ব্যৱহাৰ হ'ল, কেনেধৰণে খহনীয়াটো ৰোধ কৰাৰ কাৰণে কাৰ্যকৰী কৰিলে নে নকৰিলে, সেই কথাখিনিক লৈ আজি কিছু কথা ক'বলগীয়া আছে। প্ৰাণ প্ৰাচুৰ্যৰে ভৰা, মানে ৰহমৰীয়াখন এখন খুব ৰসাল জীপাল এখন ঠাই আছিলে, যিখন খাল গাঁও, প্ৰায় 35খনমান গাঁৱৰ সমষ্টি। সেই খাল গাঁৱৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে এই খাল গাঁওখন ভৰি আছিল। বৰচলা বিল, য'ত এখন বৰচলা বিল খুব নামী ঐতিহাসিক বিল আছিলে, তাত হাতী নমাই পানী ঘোলা কৰি মাছ ধৰাৰ পৰম্পৰা আছিলে। বিভিন্ন জাতি জনগোষ্ঠী একেলগ হৈ বিভিন্ন ধৰণৰ পৰম্পৰাগত এটা সাংস্কৃতিকভাৱেও খুব ধনী এখন ঠাই আছিলে ৰহমৰীয়া। সেই ৰহমৰীয়া অঞ্চল যোৱা 72 চনৰ পৰাই গৰাখহনীয়া কবলত পৰিছে। আৰু এই গৰাখহনীয়াৰ পৰা তাৰপিছতে 2008 চনমানত খুব ব্যাপক ৰূপত বানপানী হ'ল। বানপানীৰ ফলত খুব বেছিকৈ গৰাখহনীয়া হ'বলৈ হ'ল। আৰু এই সংগ্ৰামী মঞ্চই বিভিন্ন ধৰণে সংগ্ৰামী যাত্ৰা ৰহমৰীয়াৰ পৰা আৰম্ভ কৰিলে। আৰু ৰহমৰীয়াবাসী ৰাইজে আজি 20টা দশক আজিলৈকে সেই সংগ্ৰামখন চলাই নিছে। আৰু সেই সংগ্ৰামখন চলাই নিয়াৰ পৰিপ্ৰেক্ষিততেই চৰকাৰে যি ধৰণে টকা আবণ্টন দিছিলে, প্ৰায় 2010 চনৰ 11 চনত কংগ্ৰেছ চৰকাৰৰ সময়ত পৃথ্বীৰাজ ডাঙৰীয়া যেতিয়া বিধায়ক আছিলে, সেই সময়তে প্ৰায় 52.36 কোটি টকা এই খহনীয়া ৰোধ কৰিবৰ বাবে ৰহমৰীয়াত গৰাখহনীয়া হেৰিয়াত কি কয় আপোনাৰ জল সম্পদ বিভাগৰ দ্বাৰা তাত দিয়া হৈছিল, আবণ্টন দিয়া হৈছিল। সেই টকাৰ কাম যথেষ্ট ভাল ধৰণে হৈছিল বুলি ক'ব পাৰি, যিহেতু এতিয়াও সেই অঞ্চলত যিসমূহ কাৰ্যসূচী যি ধৰণে কামখিনি কৰিলে, সেই কামখিনি এতিয়াও ফলপ্ৰসূ বুলি এতিয়াও সেই সেইখিনি অঞ্চল যথেষ্ট ভাল হৈ আছে, সুৰক্ষিত অৱস্থাত এতিয়া আছে। কিন্তু তাৰ পিছৰ পৰ্যায়ত আৰু 74 কোটি টকা আবণ্টন সেই সময়তে দিছিলে, কিন্তু তাৰপিছতে বিজেপি চৰকাৰ অহাৰ কাৰণে সেই 74 কোটি টকা ৰোধ কৰি দিয়া হ'ল, বন্ধ কৰি দিয়া হ'ল। তাৰপিছতে আকৌ 2020 চনৰ পৰা এই খহনীয়া পুনৰ তীব্ৰগতিত হ'বলৈ ধৰিলে। ফলত সেই ৰাইজে আকৌ আন্দোলন তীব্ৰগতিত কৰিবলৈ ধৰিলে। ফলত সেই বিনোদ হাজৰিকা তেতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল, লাহোল সমষ্টি আছিলে যিহেতু তেতিয়া চৰকাৰে SDRF ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত প্ৰায় 21 কোটি টকা আবণ্টন দিছিল। আৰু সেই 21 কোটি টকা 3টা ভাগত ভাগ কৰি দিছিল। 3টা ভাগত ভাগ কৰি দিছিল। আপোনাৰ এটা আছিল বৰতী চুক আৰু লিটিং, ৰহমৰীয়া লাইন গাঁও আৰু লকচনি বগৈতলীয়া গাঁও। এই তিনিটা আঁচনিৰ অধীনত 7 কোটিকৈ টকা আবণ্টন জনাইছিল। আৰু এই টকা যেতিয়াই দিয়া হৈছিল, প্ৰায়
21 চনৰ কথা, 21 চনৰ ডিচেম্বৰ মাহত চাগে টকা আবণ্টন জনাইছিল। তাৰপিছত বিনোদ হাজৰিকা সেই সময়ৰ MLA, এতিয়াও বৰ্তমানো MLA হৈ আছে, তেখেত বিধায়ক হিচাপে তেখেতে যথেষ্ট তাত তেখেতৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছিলোঁ। তেখেতে গৈ অঞ্চলবাসীৰ মাজত কাম কেনেধৰণে কৰা হ'ব, কেনেধৰণে কি কৰা হ'ব, সেই সময়ৰ বানমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও সেই অঞ্চললৈ আহিছিলে প্ৰতিবাদৰ পিছত, আৰু তেখেতে 21 কোটি টকা, প্ৰায় 21 কোটি টকা তাৰ কাৰণে SDRFৰ যোগেদি এই কামসমূহ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছিল। আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গ'ল সেই 21 কোটি টকাৰ কামত বিভিন্ন ধৰণে বিজেপিৰ বিধায়কৰ নেতা, পালি নেতা আৰু তাৰে কিছুমান সংগ্ৰাম মঞ্চৰ ব্যক্তি জড়িত হৈ সেই কামসমূহ, যিজন ঠিকাদাৰক আবণ্টন দিছিল এই কামটো, প্ৰদীপ আগৰৱালা দেৱৰ নেতৃত্বত সেই কামটো তেতিয়া 21 চনৰ পৰা যেতিয়া আৰম্ভ হ'ল, তাৰপিছতেই তাৰে বহুতো সৰু সৰু ছাব কণ্ট্ৰেক্টৰ ওলালে। সেই ছাব কণ্ট্ৰেক্টৰবোৰ বিজেপিৰ নেতা, পালি নেতাকে লৈ তাৰে বহু স্থানীয় যুৱকো তাতে জড়িত হৈ পৰিল। আৰু তাৰপিছতে সেই সময়ত সেই কামটো তেনেধৰণে আগবঢ়াই গ'ল আৰু ছাব কণ্ট্ৰেক্টৰবিলাকে খুব ভালকৈ কামটো নকৰিলে। আৰু সেই চোৱা চিতাৰো দায়িত্ব যি আছিল, চোৱা চিতাৰ কামসমূহ ভালদৰে নকৰিলে। আৰু বিনোদ হাজৰিকাই যিধৰণে কামটো অহাৰ সময়ত বা টকা আবণ্টন দিয়াৰ সময়ত তেখেতে যিধৰণে চোৱা চিতা কৰিছিল, সেই অঞ্চলত ভুমুকি মাৰিছিল, তাৰ পিছৰ পৰ্যায়ত তেখেতে কি ধৰণে বুজাবুজি হ'ল, কি ধৰণৰ বুজাবুজি সেই ঠিকাদাৰৰ লগত হ'ল আমি নাজানো, কিন্তু তাৰ পাছতে ঠিকাদাৰজনো সেই অঞ্চললৈ নোযোৱা হ'ল, তাৰপিছতে বিধায়কজনো সেই অঞ্চললৈ নোযোৱা হ'ল। সম্পূৰ্ণ কাম ছাব কণ্ট্ৰেক্টৰৰ ওপৰত এৰি দিয়া হ'ল, যাৰ ফলত সেই বিভিন্ন ধৰণৰ দুৰ্নীতি কৰিলে। আৰু ঠিকাদাৰসকলক সেই অঞ্চলত স্থানীয় ৰাইজে ঠিকাদাৰজনক বিচাৰি তাত প্ৰতিবাদ আকৌ আৰম্ভ কৰিলে, কিন্তু সেই ঠিকাদাৰজন আজি পৰ্যন্ত নাহিল। আৰু তাত থকা যিসকল ছাব কণ্ট্ৰেক্টৰ আছিল, সেইখনে বিভিন্ন ভয় ভাবুকিৰে আন্দোলনটো স্থিমিত কৰিব বিচাৰিছিল। আৰু তাৰ সেই বিভিন্ন ধৰণৰ ৰাইজৰ অভিযোগ সেই সময়ত উত্থাপন হৈছিল। আৰু সেই সময়ত আমি নিউজতো চাবলৈ পাইছিলোঁ, জিঅ' বেগ তাত দিয়া হৈছিল, জিঅ' সংস্থাপন কৰা হৈছিল। জিঅ' বেগবোৰ ভালদৰে তাত যিটো পলস ভৰাব লাগিছিল বা বালি যিনৰ মুঠা বালি ভৰাব লাগিছিল, তেনেকুৱা ধৰণৰ কৰা নাছিলে। তাত মাটি থকা বালি বা ধূলি মাটি, বিভিন্ন ধৰণৰ কেৱল অকলে মাটিকে ভৰাই, আৰু জিঅ' বেগ ভৰাই বিভিন্ন ধৰণে দুৰ্নীতি কৰি বিভিন্ন ধৰণে মানে সেই কামবোৰ সম্পাদন কৰিছিলে। ভিডিঅ'বোৰ আমি চাবলৈ পাইছিলোঁ। সেই সময়ত আমি এই কথাবোৰ সেই সময়ত কিন্তু বিজেপি বিধায়কজনে চকু মুদা খুলি ভাও জুৰিলে। আৰু আমি ক'ব বিচাৰোঁ যে এই যি দুৰ্নীতি হ'ল, নেতৃত্ব ল'লে বিধায়ক বিনোদ হাজৰিকাই। তেখেতে যিধৰণে তদন্ত কৰিব লাগিছিল, চোৱা চিতা কৰিব লাগিছিল, সেইধৰণে চোৱা চিতা নকৰিলে, যাৰ ফলত পুনৰ এতিয়া বিধ্বংসী খহনীয়াই অঞ্চলটো ভিতৰলৈ সোমাই গৈ আছে। বগৰতলীয়া সেইদিনা মই গৈ আহিছিলোঁ, বগৰতলীয়া অঞ্চলটো যথেষ্ট খান্দি লৈ গৈছে, আৰু পানীৰ কোবত যিবোৰ জিঅ' বেগ আছিল, জিঅ' বেগবোৰ খান্দি ওলাই পানী বেগবোৰ গৈ আছে। গতিকে তেনেকুৱা ধৰণৰ দুৰ্নীতি, তেনেকুৱা ধৰণৰ অপকৰ্ম, যি টকা সেই অঞ্চলটোত গৰাখহনীয়া ৰোধ ৰাইজৰ বাবে আবণ্টন দিছিল, সেই টকা লুটি পুটি যিদৰে খালে, যিসকল ছাব কণ্ট্ৰেক্টৰ আছিল, বিজেপি নেতা, পালি নেতাসমূহে যিধৰণে গাড়ী বঙলা কৰি নিজৰ সম্পত্তি গঢ় দিলে, সেনেকুৱা ধৰণৰ এটা পৰ্যায় এই বিনোদ হাজৰিকাৰ সময়খিনিত, তেখেতৰ বিধায়কৰ সময়খিনিত এনেকুৱা ধৰণৰ ঘটনা ঘটিল, যাৰ ওপৰত আচলতে মই ভাবোঁ তদন্ত কৰিব লাগে। আৰু এনেধৰণে যদি এৰি দিয়া হয়, তেতিয়াহ'লে এইসকল বিধায়কৰ কাৰণে ব্ৰহ্মপুত্ৰৰ যি ৰহমৰীয়া বগৰতলীয়া যি খহনীয়া, এইটো এটা সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে। পুনৰ আকৌ পুঁজি আবণ্টন দিব, সেই পুঁজি আকৌ পুনৰ সেই নেতা, পালি নেতাসকলে গোটেইখনে সোমাই মেলি সেইবোৰে বিভিন্ন দুৰ্নীতি কৰি, লুণ্ঠন কৰি, সেই লুণ্ঠন গোটেই সমস্ত টকা মানে আত্মসাৎ কৰিব ভৱিষ্যত দিনত। আৰু যিসমূহ জিঅ' বেগ ইতিমধ্যে কাম কৰিলে, এইটো ব্ৰতি চুক আৰু লিটিঙৰ যিখিনি ঠাই কৰিলে, সেইখিনি ঠাইতো যথেষ্ট কাম বেয়া দুৰ্নীতি হৈছে। সেই সময়ত আমি তেখেতলোকে যিধৰণে সেই ওচৰৰ মানুহে অভিযোগ কৰিছিলে, সেই অভিযোগসমূহ আমাৰ লগত আছে। বিভিন্ন ধৰণে সিহঁতে বেগবোৰ চিলাই নকৰাকৈ পেলাই দিয়ে, শুকানকৈ পলসৰ ওপৰতে পেলাই দিয়ে, মানে বিভিন্ন ধৰণৰ দুৰ্নীতি কৰিলে, যেনেকৈ মন যায় তেনেকৈ কাম কৰি লুটি পুটি গোটেই টকা খালে। আৰু পিছত আকৌ 23 চনত পুনৰবাৰ যিহেতু খহনীয়া আন্দোলনটো পুনৰ ষ্টাৰ্ট হ'ল, তাৰপিছত আকৌ মুখ্যমন্ত্ৰী আহি 16 কোটি টকা আবণ্টন কৰিলে,
যি টকাৰে এই তিনিখন আঁচনি কাম হ'ল, তাৰ পাছতো আৰু 1400 মিটাৰমান থাকি গৈছে। 1400 মিটাৰ কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আহিল। মুখ্যমন্ত্ৰীয়ে 1400 মিটাৰৰ বাবে 16 কোটি টকা পুনৰ আবণ্টন দিছোঁ বুলি ৰাইজৰ আগত ঘোষণা কৰিলে। আৰু তাৰ বিনিময়ত যি 20 বছৰে যিটো অইল খাত, সাগৰীজানৰ যিটো অইল খাত বন্ধ হৈ আছিলে অইল ইণ্ডিয়াৰ, সেই অইল ইণ্ডিয়াৰ খাতটো পুনৰ খুলি দিয়াৰ বাবে চুক্তি কৰিলে ৰাইজৰ লগত। আৰু তাৰ মৰ্মে সেই চুক্তি মৰ্মেই সেই অইল খাতটো অইল ইণ্ডিয়াৰ লগত কথা বতৰা হ'ল আৰু অইল ইণ্ডিয়া সহযোগিতা আগবঢ়াৰ কথা ক'লে। তাৰপিছতে অইল খাতটো খুলি দিয়া হ'ল। কিন্তু সেই 16 কোটি টকা যি আবণ্টন দিলে আহিলে যে এটা বিতৰ্কিত প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকশ্যনক সেই 16 কোটি টকাৰ নিবিদাটো দিয়া হ'ল। আৰু সেই নিবিদা দিয়াৰ পিছতে এই বিধায়কগৰাকীৰ লগত কি ভিতৰুৱা বুজাবুজি হ'ল মই নাজানো। সেই গৌতম কনষ্ট্ৰাকশ্যনৰ মানুহো ইয়ালৈ আহিবলৈ পিছত দেখিবলৈ পোৱা নাই। প্ৰথম পৰ্যায়ত আহিলে, তাৰপিছত আৰু কামসমূহ ইয়াতে এই স্থানীয় আৰু যিসকল পালি নেতা আছে বিজেপিৰ, বিধায়ক বিনোদ হাজৰিকা আশে পাশে থকা এজনৰ আমি নাম ল'ব লাগিব, সেইজন খুব প্ৰচাৰ হৈ আছিলে সেইটো টাইমত, বিজেপি নেতা লিখন বৰুৱাৰ নেতৃত্ব লৈ সেই টকাৰ কামখিনি সেই সময়ত কৰিছিলে আৰু চাব কণ্টেক্ট তেখেতে লৈছিলে বুলি আমি জানিব পাৰিলোঁ। আৰু বিভিন্ন ধৰণে দুৰ্নীতি কৰি এতিয়া এটা শোচনীয় অৱস্থাত আকৌ ৰহমৰীয়া অঞ্চলটোক এৰি দিলে। ইমান এটা বৃহৎ অঞ্চল খহি শেষ হৈ যোৱাৰ পিছতো এজন স্থানীয় বিধায়ক চাবুৱাৰ মানুহ হৈও সেই মৰ্মবেদনা বুজি নোপোৱা সেইজন বিধায়ক আজিৰ তাৰিখত মই ভাবোঁ লাহোৱালৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু এজন বিধায়কক আচলতে মানুহে বাছনি কৰি এটা অঞ্চলৰ পৰা কিয় পঠিওৱা হয়? বহুমূলীয়া ভোট দি এজন বিধায়কক অসম বিধানসভালৈ পঠিওৱা হয়। তাৰ মূল কাৰণ হ'ল আমাৰ স্থানীয় যিবোৰ সমস্যা আছে, সমস্যাবোৰক বিধানসভাৰ মজিয়াত উত্থাপন কৰিব আৰু সমস্যাসমূহ সমাধান কৰিব। ৰহমূৰীয়া এটা আটাইতকৈ ডাঙৰ সমস্যা অসমৰ একদম 1915 চনৰ পৰা হোৱা, কিন্তু 1972 চনৰ পৰা ইয়াৰ প্ৰবলভাৱে হোৱাৰ বাবে ই একদম আটাইতকৈ এটা ডাঙৰ সমস্যা। এসময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙো ইয়ালৈ আহি গৈছে আৰু তাৰপিছতে সেই 130 কোটি টকা ইয়াত আবণ্টন জনাইছিল, যাৰ কাম কেৱল সেই সময়ত কেৱল 52 কোটি 36 লাখ টকা আবণ্টনত যি কাম হ'ল সেইখিনি কাম ভালকৈ হ'ল বুলি আমি চাব পাৰোঁ। এতিয়াও আছে, মই যথেষ্ট সেইখিনি অঞ্চল এতিয়াও সুৰক্ষিত হৈ আছে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত 78 কোটি টকা বিজেপি চৰকাৰে ৰখাই দিলে আৰু সেই টকাটো নিদিলে, ৰোধ হৈ গ'ল বুলি ভাবিলে। যিহেতু পৰ্কুপাইনৰ কামো গোটেই অঞ্চলটোত কৰি দিয়া হৈছিলে সেই টকাৰে, গতিকে তেতিয়া কথাটো যিহেতু স্থিমিত হৈছিল, পুনৰ হোৱাৰ বাবে এই যি টকা আবণ্টন জনালে, এই টকা বিধায়কৰ নেতৃত্বত লুণ্ঠন আৰু কেৱল লুণ্ঠন হ'ল, যাৰ ফলশ্ৰুতিত এতিয়া ৰহমূৰীয়া মানুহ পুনৰ ভুক্তভোগী হ'বলগীয়া হৈছে। আচলতে এজন সমষ্টিনত থকা বিধায়ক বিনোদ হাজৰিকা, তেখেতৰ ছত্ৰছায়াত অকলে এই বুলি নহয়, মই দেখিছোঁ যিবোৰ ৰাস্তা পদূলি কাম কৰা যিখিনি তেখেতে প্ৰচাৰ কৰি থাকে, আমি ৰাস্তা পদূলি বনাই শেষ কৰি দিলোঁ, আমাৰ ইয়াত কোনো বিৰোধী নাই, কোনো সমস্যা নাই, সেই ভণ্ডামি মই বিধায়কজনক ক'ব বিচাৰিছোঁ, এতিয়াও প্ৰত্যেকটো পঞ্চায়তত 15-20টাকৈ ৰাস্তা নবনোৱাকৈ আছে। মই তেখেতে যদি দেখা নাই আমি দেখুৱাই দিম, 15-20টাকৈ ৰাস্তা এতিয়াও কেঁচা ৰাস্তা আছে প্ৰত্যেকটো পঞ্চায়তত। ইয়াৰ যিটো সমস্যা, আজি যিটো আপোনাৰ লাহোৱাল স্বাস্থ্য কেন্দ্ৰ আছে, যিটো স্বাস্থ্য কেন্দ্ৰৰ কি অৱস্থা তেখেতে কেতিয়াবা আহিছে আছেনে? প্ৰসূতি মৃত্যুৰ হাৰ আটাইতকৈ বেছি, প্ৰসূতিৰ মৃত্যুৰ হাৰ, তাত কাৰেণ্টৰ বিজুলী বাতিৰ অৱস্থা বেয়া, চিকিৎসক নাথাকে। যে আপুনি এতিয়া এইটো অঞ্চলৰ যিটো মোহনবাৰী এলেকা, যিটো মদাৰখাট ACB মদাৰখাট যিটো এৰিয়া পৰে, মদাৰখাটৰ শাখা যিটো হেৰি আছে, বিদ্যুৎ বিভাগ আছে, তাত প্ৰায় সময়তে অকণমান বতাহ এজাক মাৰিলে বিজুলী নাইকিয়া হয়। ৰাইজে এতিয়া নহয়, প্ৰায় আজিলৈকে মানে যেতিয়াৰ পৰা ইয়াত কানেকশ্যন দিছে তেতিয়াৰ পৰাই বিভিন্ন ধৰণে ৰাইজে ভোগ কৰিবলগীয়া হৈছে, দুৰ্ভোগত ভুগিছে। আৰু ৰাইজে ৰাতি উঠি গৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ঘেৰাও দিবলগীয়া হৈছে। তেনেকুৱা ধৰণৰ পৰিস্থিতি এতিয়া চলি আছে। কেৱল অকলে কেইটামান নিম্নতম কাম কৰি সমষ্টিটোৰ মাজত মই বৰ সমাজকৰ্মী বা এজন বিধায়ক হিচাপে যি পৰিচয় দাঙি ধৰিব বিচাৰিছে, এইবোৰ আচলতে ফুটুকাৰ ফেন। আচলতে ইয়াত বিৰোধী যিটো শিবিৰ আছে, বহুতো মানুহ এতিয়া ধৰক নিজৰ সমস্যাৰ বাবে ৰাইজৰ যিটো অৱস্থা আজি চৰকাৰে কৰিলে, বিভিন্ন জনতাৰ যি অৱস্থা, যিটো সময় আহি পৰিছে, দুৰ্দশা আহি পৰিছে, ৰাইজে আচলতে এইবোৰ সমস্যাত মাতিব পৰা অৱস্থা নোহোৱা হৈছে।
মানুহবোৰ আচলতে নিজৰ জীৱন সংগ্ৰামত ব্যস্ত হৈছে। সেই সুযোগ লৈ আচলতে ইয়াত বিভিন্ন ধৰণৰ দুৰ্নীতি কৰি সমষ্টিটো গুৰ কাষে মানে ভোগ কৰি একাংশসকলে খাই আছে। লাহোৱালত সমাজকৰ্মী নামত কেৱল ব্যৱসায় চলিছে। সমাজকৰ্মী নামত ইয়াত কেৱল অকলে নিজৰ যিবোৰ নিজৰ সুবিধা, নিজৰ আপোনাৰ নিজৰ যিটো ইচ্ছা, নিজৰ হেৰিবিলাক পূৰণ কৰিছে আৰু বেলেগ একো হোৱা নাই। আৰু কিবা থাকি গৈছে নেকি? লাহোৱাল সমষ্টি থকা বাবে লাহোৱাল সমষ্টিটো তেখেতে এৰি দিলে। লাহোৱাল সমষ্টিটো আমাৰ মাজৰ পৰা হেৰাই গ'ল। ৰহমৰীয়া যেনেকৈ এতিয়া হেৰাই যোৱাৰ প্ৰথম হ'ল, লাহোৱালো সেইধৰণে ডিলিমিটেশ্যনৰ সময়ত তেখেতে এৰি দিলে। সমষ্টিটো তেখেতে ৰক্ষা কৰিব নোৱাৰিলে। সেই সময়ত আমাৰ লাহোৱাল অঞ্চলৰ দল সংগঠনকে লৈ আমি যথেষ্ট আন্দোলনৰ এটা পৰিৱেশ সৃষ্টি কৰিছিলোঁ। সেই আন্দোলনৰ ফলত লাহোৱালৰ নামটো চাবুৱাৰ পিছত থাকি গ'ল। তেখেত আচলতে এতিয়া এজন সমষ্টি নথকা বিধায়ক, যিজনে তেখেতে নিজে লজ্জিত হৈ নিজৰ বিধায়ক পদ ত্যাগ কৰিব লাগে। তেখেতে নিজৰ সমষ্টিটো ৰক্ষা কৰিব নোৱাৰিলে। সেইজন বিধায়কে কি ধৰণে নিজৰ সমষ্টিটোক সুৰক্ষা দিব, কি ধৰণে ৰহমূৰীয়াৰ গৰাখহনীয়া অঞ্চল সুৰক্ষিত দিব। কেৱল লুণ্ঠন আৰু লুণ্ঠন, যি লুণ্ঠনক কেৱল তেখেতৰ কিছুমান সৰু সুৰা কাৰ্য, যিবোৰ নিম্নতম কাম, যেনেধৰণে এখন চৰকাৰৰ এইবোৰ নিম্নতম কাম যে এটা ৰাস্তা পদূলি বনোৱা, ক'ৰবাত বিল্ডিং বনোৱা, সেইবোৰ নিম্নতম কাম। যিহেতু ৰাইজৰ পৰা টকা ৰাজহ সংগ্ৰহ কৰিছে, তেখেতলোকে উন্নয়নমূলক কাম কৰিবই লাগিব। সেই উন্নয়নমূলক কাম কৰি তেখেতে বাহ ল'ব বিচাৰে, কিন্তু যিবোৰ মূল আমাৰ সমস্যা, লাহোৱালৰ যিবোৰ মূল সমস্যা, সেই সমস্যাবোৰ এতিয়াও সমাধান হোৱা নাই। গতিকে মই এই মঞ্চৰ পৰা মই আজি আহ্বান জনাইছোঁ, আৰু মই এই ন্যায়িক তদন্তৰ বাবে এই যি তেখেতৰ কাৰ্যকালত 2021 চনৰ পৰা যি 45 কোটি টকাৰ যি কেলেংকাৰী হ'ল, সেই কেলেংকাৰীৰ ওপৰত তদন্ত কৰিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। আৰু যদি বিধায়ক বিনোদ হাজৰিকা তাত দোষী নহয়, তেতিয়াহ'লে তেখেতে এই তদন্তত সহায় সহযোগ কৰিব বুলি মই আশা কৰিছোঁ। আৰু এই তদন্তৰ বাবে আমি জিলা পৰ্যায়ত ন্যায়িক তদন্তৰ বাবে জিলা প্ৰশাসনক আমি দাবী জনাম। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু দুটামান বিষয় আমি এই আন্দোলনৰ সময়ত এতিয়াও আমি যিহেতু সেই সময়ত সমষ্টিটো ৰক্ষাৰ বাবে আমি আন্দোলন কৰিছিলোঁ, লাহোৱালৰ কেইবাজনো দল সংগঠনৰ বিষয়ববীয়া নেতাৰ ওপৰত ভুৱা কেছ লগাই, আজি যি কেছ 2-3খনকৈ কেছ এজন ল'ৰাৰ ওপৰত লগাই দিছে। গতিকে সেই কেছবোৰ এতিয়াও আমি কোৰ্টলৈ দৌৰা-দৌৰি কৰি আছোঁ। সেই সময়ত পুলিচ বিষয়াক বিধায়ক বিনোদ হাজৰিকাই বিভিন্ন ধৰণে প্ৰেছাৰ দি ভুৱা কেছ লগাই আমাক আন্দোলনটো স্তিমিত কৰিবৰ বাবে আমাক জোৰ কৰিছিল। আৰু সেই কেছসমূহৰ বাবেই তেখেতে আচলতে লাহোৱালৰ নামটো আমি আজি এই চাবুৱাৰ লগত সংলগ্ন হৈ এটা সমষ্টিটো ৰাখিবলৈ আমি সক্ষম হৈছোঁ। আৰু সেই কথা বিনোদ হাজৰিকাই অকপটে স্বীকাৰ কৰিব লাগে। আৰু লাহোৱালবাসীৰ আগত এই ৰহমূৰীয়া গৰাখহনীয়া কিহৰ কাৰণে তেখেতে ৰোধ কৰিব নোৱাৰিলে, সেই কথা স্পষ্ট কৰিব লাগে।